সোমবাৰে নিশা প্ৰায় 1 বজাত ডিফু লামডিং পথৰ আৰটং লাংছত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। এগৰাকী 23 বছৰীয়া যুৱতীৰ বাসগৃহত প্ৰৱেশ কৰি কোনো অজ্ঞাত আততায়ীয়ে মূৰত গুলীয়াই হত্যা কৰে। নিহত যুৱতীগৰাকী সুপুৰীতি ছবি বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে তেওঁ 3গৰাকী জীয়ৰীয়ে ইয়াতে থাকি পঢ়া-শুনা কৰে। প্ৰায় 1.5 মাহ পূৰ্বে ডপমকাৰ পৰা আহি এই নতুন ঘৰটোতে থাকিবলৈ লয়। আনহাতে যুৱতীগৰাকীৰ পিতৃয়ে এই ঘটনাত 2জনকৈ যুৱক জড়িত থকা বুলি প্ৰকাশ কৰি কয় যে কিছুদিন পূৰ্বে যুৱক দুজনে ঘৰলৈ আহি পথৰ সম্ভেদ লৈছিল। আনহাতে কালি দুপৰীয়াৰ ভাগত যুৱক দুজন পুনৰ অহাৰ কথা পিতৃয়ে প্ৰকাশ কৰে। পুৰা আমাৰ 2 মাহ বনাইছিল, তাৰপিছত ঘৰটো অলপ শেষ হৈছিল, তাৰপিছত মই ঘৰ গুচি গ'ল। তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যা, এনেকুৱা বনাই থকাটো নহ'ব, এনেকুৱা ক'লোঁ মই। তাৰপিছত ছোৱালীকেইটা চব ঘৰটো মানে বস্তুকেইটাৰ চব লৈ আনিলোঁ, লৈ আনি পেলাই তাৰপিছত 1.5 মাহ হৈছে ইয়াতে। তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো, সেইটো মানে মইতো খবৰ বাতৰি নাই। পিছত কঠীয়া চঠীয়া পেলাই শেষ হ'লে মই আহিম, চিলিং বান্ধিবলৈ অলপ আছিলে, এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাব আছোঁ, মই আহিম, ঘৰৰ বেৰা চেৰাও দিম, কাম লগা মানে তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ, ইয়াত থকা 1.5 মাহ হৈছে। তাৰপিছত 1টা বজাততো 1টা 15তে মোকতো খবৰ পাইছিলোঁ, ইয়াতো 1টা বজাত পিছখিনি খান্দি পেলাই একজনে সোমাইছে, দুজনী আছিলে ছোৱালীকেইটা, এইকেইটা ছোৱালী। আমি একো প্ৰব্লেম নাজানো, আমিতো বোলে ছোৱালীকেইটা আগৰো আহিছিলে বোলে 2জন। তাৰপিছত ইফালে ৰাস্তা আছিল নেকি সুধিছিলে বোলে, নাই ৰাস্তা এইফালেতো নাই, ইফালে ৰাস্তা। আৰু যোৱাকালি দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে, এটাতো চোলা পিন্ধে, এটাতো চোলা নিপিন্ধে, এটা যিটো মাৰা মানুহটো ঘূৰি, আৰু কালি আহাও এটাতো এইটো মানে গাঁতৰ এইফালে পিছখিনি ঘূৰি আপোনালোকক দেখিব পাৰিম। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সম্পৰ্কে তদন্ত অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে। আমি কালি প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে। তো একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী সুকুৰী টিচপি, প্ৰায় 23 বছৰমান বয়স, তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম। তেওঁলোক 3জনী বাইক ভৈনীক ইয়াতে একেলগে থাকে, ইয়াতে তেওঁলোকে পঢ়ি আছিলে, এইটো কাৰণে এইটো পাৰপাজতে ইয়াতে 3জনী একেলগে চলি আছে। ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উক্ত ঘটনাক তীব্ৰভাৱে নিন্দা কৰাৰ লগতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ বাবে জিলা আৰক্ষী অধীক্ষকক অৱগত কৰাৰ কথা মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দিয়ে, যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়। ইয়াৰ উপৰি এনেধৰণৰ হিংসাত্মক কাৰ্যকলাপত জড়িত ব্যক্তিৰ সন্ধান পালে শীঘ্ৰে অৱগত কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে। এটা ঘটনা যোৱা ৰাতি 1:30 যিটো ঘটনা ভাবিব নোৱাৰা ঘটনা, সেইটো মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই নিন্দা কৰিছোঁ যে এজন ছোৱালী আৰু তেওঁ ভৈনীয়েক 2জন আছে, ভাড়াঘৰ আছে, ৰাতি এজন মানুহ আহি, আৰু এজনটো বাহিৰতে আছে, 2জন মানুহ আহি ডাইৰেক্ট ঘৰ ভিতৰত সোমাই মুখত গুলি মাৰি শেষ ত্যাগ কৰে, গতিকে মাৰ্ডাৰ কৰি থৈ গৈছে। তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা বা কাৰ্বি আংলং ৰাইজৰ মই নিন্দা কৰিছোঁ, যাতে এনেধৰণৰ ঘটনা যাতে ভৱিষ্যত নহয়। মই এনেই শুনিছোঁ
আগতে এই ছোৱালীজনীয়ে বিয়া কৰা হৈছে। বিয়া হৈ আগত উগ্ৰপন্থীৰ লগতে তেওঁ বিয়া হোৱা, কিন্তু সেই উগ্ৰপন্থীৰ লগত তেওঁ ডাইভৰ্চো কৰা হৈছে। ডাইভৰ্চ কৰাৰ পিছত তেওঁ অকলে থাকে আৰু লগতে ইয়াত ছোৱালীবিলাক দুজন ভাড়া ঘৰ আছে, ছোৱালীবিলাকে পঢ়ি আছে। ৰাতি আহি কোনে মাৰি থৈ গৈছে সেইটো আজি তাৰিখলৈকে কোনেও গম পোৱা নাই। মই SP-ক ক'লোঁ আৰু লগতে ইয়াত থানা মই ইনফৰ্মেশ্যন দিছোঁ। ৰাতিৰ ভিতৰতে মই দিয়া হৈছে, ৰাতিতে মই খবৰ পাইছিলোঁ আৰু লগে লগে মই SP-ক এইখিনি যাতে ইনকুৱাৰী কৰি পেলাই যাতে যদি পায় তাক শাস্তি দিব লাগিব, কেপিটেল পানিছমেণ্ট কৰিব লাগিব। তেওঁ চিৰদিনৰ কাৰণে জেলত থ'ব লাগে বুলি মই ডিমাণ্ড কৰিছোঁ, যাতে এনেধৰণৰ ঘটনা কাৰ্বি আংলঙৰ, ৱেষ্ট কাৰ্বি আংলঙৰ আৰু ডিমা হাছাও যাতে অসমত নহয়, তাৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ। সেইটো যে এইটো ভাবিব নোৱাৰা যিটো ঘটনা, কাৰণ আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেষ্টাৰ ফলত অমিত শ্বাহ ডাঙৰীয়া লগত শান্তি চুক্তি কৰা হৈছে। কেন্দ্ৰ মন্ত্ৰী, গৃহমন্ত্ৰীৰ লগত শান্তি চুক্তি কৰা হৈছে। শান্তি চুক্তি কৰাৰ লগে লগে কাৰ্বি আংলঙৰ উগ্ৰপন্থীটো শেষ হৈ গৈছে। কিন্তু আজি যিটো ঘটনা, যোৱা ৰাতি যিটো ঘটনা হৈছে, যিটো ভাবিব নোৱাৰা ঘটনা, গতিকে সেই ঘটনা যাতে ভৱিষ্যত নহয় আৰু যিমান পাৰোঁ মই চেষ্টা কৰিম, ৰাইজৰ লগত মই অৱগত কৰি, ৰাইজৰ লগত মই তেওঁলোকৰ লগত মই আলোচনা কৰিম আৰু বুজাম যাতে এনেধৰণৰ মানুহ যদি আছে যে আমাক যাতে ইনফৰ্মেশ্যন দিয়ে, খবৰটো দিয়ে, আমি লগে লগে প্ৰশাসনৰ তাত আমি চমজাই দিব পাৰে বা থানা ইনফৰ্মেশ্যন দি তেওঁলোকৰ এৰেষ্ট কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।